নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিয়ে হৈছে যুক্তিপূৰ্ণ প্ৰশ্নৰ যুক্তিপূৰ্ণ উত্তৰ দিয়ক। চালেবেৰে কোৱা কথাৰে নিজৰ বৌদ্ধিক স্তৰ উদঙাইছে মন্ত্ৰী হিমন্তই। এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। কৰোনাৰ ভয়াৱহতাৰ মাজতে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ। বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈক সাবটি চোৱাৰ ইচ্ছা বুলি তাচ্ছিল্যসূচক মন্তব্য কৰাৰ পিছতে আজি আকৌ মন্ত্ৰী হিমন্ত বিশ্বলৈ তীক্ষ্ণ বাক্যবান লুৰিণজ্যোতি গগৈ। সংবাদ মাধ্যমৰ আগত লুৰিণজ্যোতি গগৈয়ে কয় যে প্ৰাপ্তবয়স্ক লোকে ৰাজহুৱাভাৱে আলিংগন কৰাৰ কথা কেতিয়াও সাংস্কৃতিক মনৰ পৰিচয় হ'ব নোৱাৰে। সদৌ অসম ছাত্ৰ সন্থাই যুক্তিপূৰ্ণ বিষয়টো অৱগত কৰিছিলোঁ। যুক্তিপূৰ্ণ প্ৰশ্নৰ যুক্তিপূৰ্ণ উত্তৰ দিয়ক মন্ত্ৰী হিমন্তই। যুক্তিপূৰ্ণ উত্তৰ দিব নোৱাৰি চালেবাৰে কবাই মন্ত্ৰী হিমন্তই যি কথা কৈছে সেই কথাই তেওঁৰ বৌদ্ধিক স্তৰটোক মানুহৰ আগত উদঙাই দেখুৱাইছে। লুৰিণজ্যোতি গগৈয়ে এনেধৰণৰ কথা বতৰা ছাত্ৰ সন্থাৰ লগত জড়িত কোনো লোকে কেতিয়াও ক'ব নোৱাৰে বুলি কোৱাৰ লগতে ছাত্ৰ সন্থাৰ পৰা বহিষ্কৃত নেতাইহে কেতিয়াবা এনে শব্দ বাক্য প্ৰয়োগ কৰিব পাৰে বুলি কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈৰ মানসিক চিন্তাত গৱেষণা কৰাৰ প্ৰয়োজন বুলি কোৱাৰ পিছত লুৰিণজ্যোতি গগৈয়ে প্ৰত্যুত্তৰ দি কয় যে মন্ত্ৰী হিমন্তৰ শৰীৰৰহে গৱেষণাৰ বাবে প্ৰেৰণ কৰিব লাগে। কোভিড কেন্দ্ৰৰ পৰা ওলাই কোৱাৰেণ্টাইন নোহোৱা এগৰাকী মানুহ হিমন্ত বিশ্ব শৰ্মা। মণিপুৰ দিল্লীলৈ গৈ অসমলৈ ঘূৰি অহা মানুহ। তেওঁ কেনেকৈ কৰোণামুক্ত হৈছে সেয়াহে গৱেষণা কৰিব লাগে। লগতে কৰোণাৰ পিছত মানুহক সাৱটাৰ যি প্ৰৱণতা আৰম্ভ হৈছে সেয়াহে গৱেষণা কৰিব লাগে। এতিয়া লক্ষণীয় হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈৰ এই মন্তব্য কিদৰে গ্ৰহণ কৰে। বন্ধুসকল, তাৰ পিছত ২ নম্বৰ খবৰটিয়ে হৈছে অসমত দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। অসমত পুনৰ একেলগে ৯৩৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-19 পজিটিভ। ৰাজ্যখনত শুকুৰবাৰে নতুনকৈ আৰু ৯৩৬ গৰাকী লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত অকল গুৱাহাটীতে ৫২১ গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কৰোণা ভাইৰাছত। ৰাজ্যখনত মুঠ কোভিড-19 পজিটিভ ৰোগীৰ সংখ্যা ১৫,৫৩৬ গৰাকীলৈ বৃদ্ধি পালে। ৰাজ্যত এতিয়ালৈকে ৯,৮৪৮ গৰাকী লোকে আৰোগ্য লাভ কৰিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫,৬৫০ গৰাকী। ৰাজ্যখনত কোভিড-19ত আক্ৰান্ত হৈ এতিয়ালৈকে ৩৫ গৰাকী লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে নিশা এটা টুইটৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। বন্ধুসকল, তাৰ পিছত ৩ নম্বৰ খবৰটিয়ে হৈছে সাংসদ বদৰুদ্দিন আজমল কৰোণাত আক্ৰান্ত হোৱাৰ খবৰ নস্যাৎ AIUDFৰ। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চিৰাজউদ্দিন আজমল কৰোণাত আক্ৰান্ত হোৱাৰ খবৰ নস্যাৎ কৰিছে AIUDFে। AIUDFৰ ফালৰ পৰা কোৱা হৈছে যে সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমলৰ স্বাস্থ্য অৱনতি ঘটাত তেওঁ বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে। বদৰুদ্দিন আজমলৰ কৰোণা পৰীক্ষা কৰা হৈছিল যদিও টেষ্টৰ ৰিপৰ্ট নিগেটিভ আহিছে। AIUDFৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুজিবুৰ ৰহমানে আনকি বদৰুদ্দিন আজমল আৰু চিৰাজউদ্দিন আজমল কৰোণাত আক্ৰান্ত হৈছে বুলি ওলোৱা খবৰ বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। এইফালে বদৰুদ্দিন আজমলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনাইছে নেতাগৰাকীয়ে। বন্ধুসকল, তাৰ পিছত ৪ নম্বৰ খবৰটিয়ে হৈছে কৰোণাত আক্ৰান্ত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দেহৰক্ষী। গুৱাহাটীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দেহৰক্ষীৰ দেহত ধৰা পৰিল কৰোণাৰ উপস্থিতি। আক্ৰান্ত কামাণ্ডো বেটেলিয়নজনৰ নাম দীপমণি দাস বুলি জানিব পৰা গৈছে। দীপমণিৰ ঘৰ উত্তৰ গুৱাহাটীৰ লেঙাত। এইফালে শুকুৰবাৰৰ দিনটোত উত্তৰ গুৱাহাটীত ২০ জনৰো অধিক লোকৰ দেহত ধৰা পৰিল কৰোণা ভাইৰাছৰ উপস্থিতি। বন্ধুসকল, তাৰ পিছত ৫ নম্বৰ খবৰটিয়ে হৈছে কৰোণা ভাইৰাছতকৈ ভয়ংকৰ। প্ৰতিদিনে মৃত্যু হ'ব ১২,০০০ লোকৰ। আহি আছে হাংগাৰ ভাইৰাছ। কৰোনাই কঙা কৰিছে বিশ্ব অৰ্থনীতি। প্ৰথমে সমগ্ৰ বিশ্বৰ প্ৰায়বোৰ দেশতে একেলগে লকডাউন আৰু তাৰ পাছত বিভিন্ন দেশৰ ৰাজ্যসমূহত পৃথককৈ ঘোষণা কৰা হ'ল লকডাউন। এই লকডাউনত বহুতৰ জীৱিকা উপাৰ্জনৰ পথ ৰুদ্ধ হ'ল।
দিন হাজিৰা কৰি খোৱা বহু লোকে অনাশয়ে দিন কটাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে বিশ্বত। এনে সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতে অক্সফাৰ্ম ইণ্টাৰনেশ্যনেলৰ এক প্ৰতিবেদনে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিছে। অক্সফাৰ্মৰ দ্য হাংগাৰ ভাইৰাছ শীৰ্ষক গৱেষণামূলক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কৰোনাজনিত পৰিস্থিতিৰ সৈতে ভালদৰে মোকাবিলা কৰিব নোৱাৰিলে সৃষ্টি হ'ব অৰ্থনৈতিক বিপৰ্যয়ৰ। এনে বিপৰ্যয় ৰোধ কৰিব নোৱাৰিলে সমগ্ৰ বিশ্বত প্ৰতিদিনে মৃত্যু হ'ব 12 সহস্ৰাধিক লোকৰ। খোদাই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰি 10খন দেশক চিনাক্ত কৰিছে অক্সফাৰ্মে। ইয়াৰ ভিতৰত আছে চিৰিয়া, ইথিওপিয়া, ভেনিজুৱেলা, পশ্চিম আফ্ৰিকা, চুডান, আফগানিস্তানৰ দৰে দেশ। তেওঁলোকৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে বিশ্বৰ মজলীয়া আয়ৰ দেশসমূহত এই পৰিস্থিতিয়ে ভয়ংকৰ প্ৰভাৱ পেলাব। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ। চৰকাৰৰ সিদ্ধান্তক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে AIUDF। সমগ্ৰ দেশৰ লগতে অসমতো কৰোনা ভাইৰাছে বিভীষিকা সৃষ্টি কৰিছে। কৰোনাৰে মোকাবিলা কৰি থকাৰ সময়ত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 4খন ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত যুক্তিতাক লৈ প্ৰশ্ন উত্থাপন কৰি বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এই সন্দৰ্ভত AIUDFৰ এক লেখ আবেদনৰ 524/2020 শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰ নেতৃত্বাধীন 3জনীয়া বিচাৰপীঠে আজি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে। ন্যায়ালয়ৰ মজিয়াত AIUDFৰ বক্তব্য, সমগ্ৰ দেশ এতিয়া কৰোনা মোকাবিলাত ব্যস্ত হৈ আছে। উন্নয়নমূলক কাম কাজো স্থবিৰ হৈ পৰিছে। সেই সময়ত 2001 চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ কোনো যুক্তি থাকিবই নোৱাৰে। ন্যায়ালয়ত দাখিল কৰা শপতনামাত দলটোৱে লগতে প্ৰশ্ন উত্থাপন কৰি কয় যে যেতিয়া 2021 চনৰ লোকপিয়ল আমাৰ সন্মুখত আছে, 2021 চনৰ লোকপিয়ল হ'বলৈ আৰু এবছৰো নাই, তেতিয়া 2001 চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা ক'ত? ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশ ববড়ে, RSS ৰেড্ডি আৰু AS বোপান্নাৰে গঠিত খণ্ড বিচাৰপীঠে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ AIUDFৰ পূৰ্বে আন এখন লেখ আবেদন উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে। যোৱা 27 মেত হোৱা উক্ত শুনানিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে সমগ্ৰ বিষয়টোত শপতনামা যোগে উত্তৰ দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল। এইপিনে AIUDFৰ শপতনামাত আন এটা বিষয় সন্নিৱিষ্ট কৰা পৰিলক্ষিত হৈছে। কোৱা হৈছে যে 2008 চনৰ 8 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে অসমৰ অৱনমিত আইন শৃংখলা পৰিস্থিতিত দোষাই দি অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বাতিল কৰিছিল। চলিত বছৰৰ ফেব্ৰুৱাৰী মাহলৈকেও কেন্দ্ৰীয় চৰকাৰে অসমক ডিষ্টাৰ্বড এৰিয়া হিচাপে চিহ্নিত কৰি সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন বলবৎ ৰাখিছিল। সেয়েহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবেই অশান্ত অসম কেনেকৈ শান্ত হৈ উঠিল, সেয়ালৈ AIUDF আজি ন্যায়ালয়ৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখযোগ্য যে অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড আৰু জম্মু কাশ্মীৰৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা 6 মাৰ্চত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেখাৰ নেতৃত্বত সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰিছিল। কোৱা হৈছিল এবছৰৰ ভিতৰত কমিটিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম সম্পন্ন কৰিব। ধাৰণা কৰা হৈছে যে পুনৰ নিৰ্ধাৰিত সমষ্টিৰ ভিত্তিতে অসমৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। পিছে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দান বিশেষ লক্ষণীয় বিষয় হ'ব।